থিয়া দি আছে লগতে আদৰণি সমিতি আৰু ইয়াৰ পিছতে অসম নাট্য সংঘৰ সভাপতি কুমাৰ দেৱ লগতে আদৰণি সমিতিৰ সভাপতি জিতেন শৰ্মা দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। ইয়াৰ পিছতে কাৰ্যকৰী সভাপতি সন্মিলনৰ যি বেলফৰ অধিৱেশন আছে তাত উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ মোৰ সভাপতি জিতেন শৰ্মা ডাঙৰীয়া মোক যথেষ্ট আগ্ৰহ কৰিছিল, তাৰ কাৰণে আহিছোঁ। আমি দুয়ো 1975 চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যি শাখা আছিল নাট্য আন্দোলনত দুয়ো বিষয়ববীয়া আছিলোঁ। আজি ইয়াত আহি উপস্থিত হৈ মই ভাবিলোঁ যে ছত্তীশগড় আৰু অসমৰ এটা সমন্বয় হ'ব লাগে। আৰু মই এটা প্ৰচেষ্টা কৰি আছোঁ যে ছত্তীশগড়ৰ এখন বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত এখন আসন দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে ছত্তীশগড়ৰ বিষয়ে আমাৰ ৰাইজে জানিব লাগিব, যিহেতু মই ছত্তীশগড়ত আছোঁ, তেওঁলোকৰ প্ৰসাৰ হ'ব লাগিব। ৰাজা চক্ৰধৰ সিঙৰ নামত এটা চলন্ত বঁটা দিবলৈ মই এই নাট্য সন্মিলনক 2 লাখ টকা আমাৰ যি ৰাজভৱনৰ ফাণ্ড আছে তাৰ পৰা দিয়া হ'ব। আৰু এই 2 লাখ টকাৰ যিটো ইণ্টাৰেষ্ট পাব, সেই ইণ্টাৰেষ্টটো এই নাট্য সন্মিলন য'ত য'ত হ'ব প্ৰত্যেক বছৰ তাৰ শ্ৰেষ্ঠ অভিনেতাজনক দিয়া হ'ব। আৰু মই যেতিয়া তাত থাকিম সেই সময়ত মোক ক'লে মই আৰু অলপ সহায় কৰি দিম। নাই পৰিকল্পনা কৰিছোঁ, এইটো কৈছোঁ একেদিনাই এইটো হোৱা বস্তু নহয়, তাৰ প্ৰজেক্ট লাগিব, UGCৰ পৰা লাগিব। মই চেষ্টা কৰি আছোঁ, মোৰ কাৰ্যকালতে এইটো হ'ব। লাচিত বৰফুকন যিখন নাটক মানে আমাৰ বন্ধু জিতেন শৰ্মাই হিন্দীত লিখিছে, সেই নাটকখন মই তাত প্ৰদৰ্শন কৰিম। আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ছত্তীশগড় ৰাজভৱনত লাচিত দিৱস পতা হৈছে, ডক্টৰ ভূপেন হাজৰিকা দিৱস পতা হৈছে ছত্তীশগড়ৰ ৰাজভৱনত প্ৰথমবাৰৰ কাৰণে। আৰু মই ভাবোঁ অহাবাৰ মানে 25 চনতেই ৰাজ্য দিৱসত যেতিয়া ছত্তীশগড়ৰ ৰাজ্য দিৱস হ'ব, তেতিয়া লাচিত বৰফুকনৰ এখন নাটক আমাৰ বন্ধু জিতেন শৰ্মাই হিন্দীত লিখিছে, সেই নাটকখন তাত মই লৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।